নমস্কাৰ মই প্ৰণীতা লৈ আহিছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যত সৰ্ববৃহৎ উচ্ছেদ অভিযান অব্যাহত আছে আৰু গোৱালপাৰাত পুনৰ চলিব সৰ্ববৃহৎ উচ্ছেদ মাইক যোগে ঘৰ খালি কৰাৰ ঘোষণা কৰিছে প্ৰশাসনে বেদখলকাৰীৰ মাজত এতিয়া হাহাকাৰ লাগিছে কাৰণ বহু বছৰৰ পৰা তেওঁলোকে বসবাস কৰি আছিল কিন্তু কথাটো হ'ল বেদখলকাৰীয়ে তেওঁ লাগিলে সংখ্যালঘুৱে হওক তেওঁ লাগিলে সংখ্যাগুৰুৱে হওক যিয়ে নহওক কিয় খিলঞ্জীয়া লোকে হওক লাগিলে বেদখলকাৰীক উঠাই দিয়া হ'ব সমগ্ৰ ৰাজ্যত উচ্ছেদ অভিযান অব্যাহত আছে গোৱালপাৰাত হাছিলা বিলৰ পাছত বিভিন্ন অঞ্চলত বিস্তীৰ্ণ অঞ্চলত উচ্ছেদ অভিযান চলাবলৈ প্ৰশাসন সাজু হৈছে মাইক যোগে প্ৰশাসনে ঘোষণা কৰিছে মাত্ৰ কেইটামান ঘণ্টা সময় বান্ধি দিয়া হৈছে ইয়াৰ ভিতৰত তেওঁলোকে ঘৰ এৰিব লাগিব ঘৰ খালি কৰাৰ নিৰ্দেশ দিয়া হৈছে বেদখলকাৰী খেওতে আপডেট এই মুহূৰ্তত অফিচাৰে আমি জনাব বিচাৰিছো সমগ্ৰ ৰাজ্যত উচ্ছেদ অভিযান অব্যাহত আছে ইয়াৰ মাজতে গোৱালপাৰাৰ খবৰ লৈ আহিছো গোৱালপাৰাত পুনৰ চলিব সৰ্ববৃহৎ উচ্ছেদ তাৰ বাবে প্ৰশাসন সাজু হৈছে বিভিন্ন প্ৰান্তত উচ্ছেদ অভিযান অব্যাহত আছে আমি দৃশ্যাংশ দেখুৱাই গৈছো এই মুহূৰ্তত মাইক যোগে প্ৰশাসনে ঘোষণা কৰিছে যিসকল লোক বেদখলকাৰী আছে তেওঁলোকে ঘৰ খালি কৰি গুচি যাওক হাছিলা বিলৰ পাছত এবাৰ পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলিবলৈ গৈ আছে তাৰ বাবে প্ৰশাসনে যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বুলি জানিব পৰা গৈছে বনাঞ্চলৰ ভিতৰত থকা অবৈধ লোকক শীঘ্ৰে খালি কৰি দিয়াৰ নিৰ্দেশ দিয়া হৈছে ঘৰ খালি কৰি যাব লাগিব তেওঁলোক কৃষ্ণাই বন বিভাগে জাৰি কৰিছে জাননী নোটিছ জাৰি কৰাৰ পাছত মাইক যোগেও ঘোষণা কৰা হৈছে কৃষ্ণাই বন বিভাগৰ জাননী পাই সকলো এতিয়া হতচকিত হাহাকাৰ লাগিছে সকলোৰে মাজত পাইকান বন বিভাগৰ বিদ্যাপাৰা গাঁৱত মাইক যোগে প্ৰশাসনে ঘোষণা কৰিছে যে গুচি যাওক বেদখলকাৰী গোৱালপাৰাত পুনৰ চলিব সৰ্ববৃহৎ উচ্ছেদ তাৰ বাবে প্ৰশাসনে সাজু কৰিছে সকলোবোৰ প্ৰস্তুতি গোৱালপাৰাত উচ্ছেদ অভিযান চলাবৰ বাবে সকলো প্ৰস্তুতি প্ৰশাসনে সম্পূৰ্ণ কৰিছে মাইক যোগে ঘৰ খালি কৰাৰ নিৰ্দেশ প্ৰশাসনে দিছে নোটিছ জাৰি কৰা হৈছে ঘৰে ঘৰে বেদখলকাৰীৰ মাজত এতিয়া লাগিছে হাহাকাৰ কেৱল গোৱালপাৰা বুলিয়ে নহয় সমগ্ৰ ৰাজ্যৰ প্ৰতিটো প্ৰান্তত বেদখলকাৰী উচ্ছেদৰ বাবে অভিযান অব্যাহত ৰাখিছে চৰকাৰে চৰকাৰী ভূমি বা বনাঞ্চলৰ ভূমি বেদখল কৰি থকা প্ৰতিগৰাকী লোকক উচ্ছেদ কৰাৰ বাবে অভিযান অব্যাহত আছে বহু বছৰৰ পৰা বসবাস কৰি থাকিলেও তেওঁলোক যদি বেদখলকাৰী তেনেহ'লে উঠি যাবই লাগিব সেই প্ৰান্তৰ পৰা প্ৰতিটো প্ৰান্তত উচ্ছেদ অভিযান অব্যাহত ৰাখিছে প্ৰশাসনে আমি দৃশ্যাংশ দেখুৱাব বিচাৰিম এই মুহূৰ্তত দৃশ্যাংশ চাওক এয়া মাইক যোগে প্ৰশাসনে ঘোষণা কৰিছে কেনেধৰণৰ ঘোষণা কৰিছে চাওক এয়া দৃশ্যাংশ গোৱালপাৰাৰ দৃশ্য এয়া গোৱালপাৰাত সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিবলৈ গৈ আছে কেইটামান ঘণ্টা মাত্ৰ এই কেইটামান ঘণ্টাৰ ভিতৰত তেওঁলোকে ঘৰ খালি কৰিব লাগিব সময়সীমা বান্ধি দিয়া হৈছে বেদখলকাৰীৰ মাজত হাহাকাৰ লাগিছে প্ৰশাসনে মাইক যোগে এনেধৰণে ঘোষণা কৰিছে ঘৰ খালি কৰিবলৈ নোটিছ দিয়া হৈছে নোটিছ পোৱাৰ লগে লগে তেওঁলোকে হাহাকাৰ কৰি উঠিছে এয়া শেহতীয়া দৃশ্যাংশ আমি দেখুৱাইছো ইতিমধ্যেই উচ্ছেদ অভিযান চলি আছে গোৱালপাৰা হাছিলা বিলত উচ্ছেদ চলিল এবাৰ বিস্তীৰ্ণ অঞ্চলত কেইবাটাও প্ৰান্তত উচ্ছেদ চলিব তাৰ বাবে প্ৰশাসনে বৃহৎ অভিযান আৰম্ভ কৰিছে এয়া দেখুৱাইছো শেহতীয়া দৃশ্যাংশ দেখিবলৈ পাইছে মাইক যোগে প্ৰশাসনে ঘোষণা কৰিছে সকলো বেদখলকাৰীয়ে ঘৰ এৰি যাব লাগিব ঘৰ খালি কৰাৰ নিৰ্দেশ দিয়া হৈছে বেদখলকাৰীৰ মাজত ইয়াৰ পাছতে হাহাকাৰ লাগিছে গোৱালপাৰাত পুনৰ সৰ্ববৃহৎ উচ্ছেদ চলিবলৈ গৈ আছে প্ৰশাসনে সম্পূৰ্ণ কৰিছে সকলো প্ৰস্তুতি উচ্ছেদ অভিযান অব্যাহত আছে আৰু বিস্তীৰ্ণ অঞ্চলত কেইবাটাও প্ৰান্তত উচ্ছেদ চলোৱা হ'ব ইয়াক শেহতীয়া দৃশ্যাংশ আমি দেখুৱাইছো দেখিবলৈ পাইছে বিগ ব্ৰেকিং নিউজ গোৱালপাৰাত উচ্ছেদ অভিযান অব্যাহত আছে আৰু ইয়াৰ পাছতে বেদখলকাৰীক উঠি যাবলৈ পুনৰ জাননী জাৰি কৰা হৈছে গোৱালপাৰাত পুনৰ চলিব সৰ্ববৃহৎ উচ্ছেদ মাইক যোগে ঘোষণা কৰিছে প্ৰশাসনে হাছিলা বিলৰ পাছত পাইকান সংৰক্ষিত বনাঞ্চলত এবাৰ উচ্ছেদ চলিবলৈ গৈ আছে বনাঞ্চলৰ ভিতৰত থকা অবৈধ লোকক শীঘ্ৰে ঘৰ খালি কৰাৰ নিৰ্দেশ দিয়া হৈছে কৃষ্ণাই বন বিভাগে জাৰি কৰিছে জাননী পাইকান বন বিভাগৰ বিদ্যাপাৰা গাঁৱত মাইক যোগে বন বিভাগে ঘোষণা কৰিছে জাননী অবিহনে উচ্ছেদ অভিযান চলোৱা হ'ব ইয়াৰ দ্বাৰা পাইকান সংৰক্ষিত বনাঞ্চলত বসবাস কৰি থকা ব্যক্তিসকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌমতো PIL নং 1/2022 আদেশ আৰু ৰায় অনুসৰি লগতে অসম বন নিয়ন্ত্ৰণ আইন 1891 ক্ষমতা অনুসৰি পাইকান সংৰক্ষিত বনাঞ্চলত অতি সোনকালে উচ্ছেদ অভিযান চলোৱা হ'ব গতিকে পাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা সকলো অবৈধ বাসিন্দাক 2025 চনৰ 10 জুলাইৰ আগতে সংৰক্ষিত বনাঞ্চলৰ ভূমি খালী কৰি দিবলৈ ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়া হ'ল অন্যথা পৰৱৰ্তী জাননী অবিহনে উচ্ছেদ অভিযান চলোৱা হ'ব ইয়াৰ দ্বাৰা পাইকান সংৰক্ষিত বনাঞ্চলত বসবাস কৰি থকা ব্যক্তিসকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌমতো PIL নং 1/2022 আদেশ আৰু ৰায় অনুসৰি লগতে অসম বন নিয়ন্ত্ৰণ আইন 1891 ক্ষমতা অনুসৰি পাইকান সংৰক্ষিত বনাঞ্চলত অতি সোনকালে উচ্ছেদ অভিযান চলোৱা হ'ব গতিকে পাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা সকলো অবৈধ বাসিন্দাক
2025 চনৰ 10 জুলাইৰ আগতে সংৰক্ষিত বনাঞ্চলৰ ভূমি খালী কৰি দিবলৈ ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়া হ'ল। অন্যথা পৰৱৰ্তী জাননী অবিহনে উচ্ছেদ অভিযান চলোৱা হ'ব। ইয়াৰ দ্বাৰা পাইকান সংৰক্ষিত বনাঞ্চলত বসবাস কৰি থকা ব্যক্তিসকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌমতো PIL নং 1/2022 আদেশ আৰু ৰায় অনুসৰিৰ লগতে অসম বন নিয়ন্ত্ৰণ আইন 1891 ক্ষমতা অনুসৰি পাইকান সংৰক্ষিত বনাঞ্চলত অতি সোনকালে উচ্ছেদ অভিযান চলোৱা হ'ব। গতিকে পাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা সকলো অবৈধ বাসিন্দাক 2025 চনৰ 10 জুলাইৰ আগতে সংৰক্ষিত বনাঞ্চলৰ ভূমি খালী কৰি দিবলৈ ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়া হ'ল। অন্যথা পৰৱৰ্তী জাননী অবিহনে উচ্ছেদ অভিযান চলোৱা হ'ব। ইয়াৰ দ্বাৰা পাইকান সংৰক্ষিত বনাঞ্চলত বসবাস কৰি থকা ব্যক্তিসকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌমতো PIL নং 1/2022 আদেশ আৰু ৰায় অনুসৰিৰ লগতে অসম বন নিয়ন্ত্ৰণ আইন 1891 ক্ষমতা অনুসৰি পাইকান সংৰক্ষিত বনাঞ্চলত অতি সোনকালে উচ্ছেদ অভিযান চলোৱা হ'ব। গতিকে পাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা সকলো অবৈধ বাসিন্দাক 2025 চনৰ 10 জুলাইৰ আগতে সংৰক্ষিত বনাঞ্চলৰ ভূমি খালী কৰি দিবলৈ ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়া হ'ল। অন্যথা পৰৱৰ্তী জাননী অবিহনে উচ্ছেদ অভিযান চলোৱা হ'ব। ইয়াৰ দ্বাৰা পাইকান সংৰক্ষিত বনাঞ্চলত বসবাস কৰি থকা ব্যক্তিসকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌমতো PIL নং 1/2022 আদেশ আৰু ৰায় অনুসৰিৰ লগতে অসম বন নিয়ন্ত্ৰণ আইন 1891 ক্ষমতা অনুসৰি পাইকান সংৰক্ষিত বনাঞ্চলত অতি সোনকালে উচ্ছেদ অভিযান চলোৱা হ'ব। গতিকে পাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা সকলো অবৈধ বাসিন্দাক 2025 চনৰ 10 জুলাইৰ আগতে সংৰক্ষিত বনাঞ্চলৰ ভূমি খালী কৰি দিবলৈ ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়া হ'ল। অন্যথা পৰৱৰ্তী জাননী অবিহনে উচ্ছেদ অভিযান চলোৱা হ'ব। ইয়াৰ দ্বাৰা পাইকান সংৰক্ষিত বনাঞ্চলত বসবাস কৰি থকা ব্যক্তিসকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌমতো PIL নং 1/2022 আদেশ আৰু ৰায় অনুসৰিৰ লগতে অসম বন নিয়ন্ত্ৰণ আইন 1891 ক্ষমতা অনুসৰি পাইকান সংৰক্ষিত বনাঞ্চলত অতি সোনকালে উচ্ছেদ অভিযান চলোৱা হ'ব। গতিকে পাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা সকলো অবৈধ বাসিন্দাক 2025 চনৰ 10 জুলাইৰ আগতে